हामी गोर्खा पहिला सिक्नुपर्छ। हामीले गोर्खा छात्र सङ्घलाई एगेन्स्ट गर्ने, गोर्खा सम्मेलनलाई एगेन्स्ट गर्ने, साहित्य सभालाई एगेन्स्ट गर्ने, उनीहरूले गोर्खा नामको संस्थालाई एगेन्स्ट गर्ने प्रवृत्ति हामीले छोड्नुपर्छ। जब गोर्खाको समस्या आउँछ हामी लडाइँ गर्नुपर्छ, एक भएर हामी लाग्नुपर्छ। र यसपछि पनि अरू धेरै वक्ताहरू सुरक्षित पार्न छ। अरू जाति जनगोष्ठी जसरी माथि चढ्दै जाँदैछन्, हामी पनि त्यसरी उहाँहरूसँगै चढ्दै जानु खोज्छौँ भने हामी एकजुट हुनुपर्छ। हामीले गोर्खा छात्र सङ्घले बोलाएको कुनै सभा समिति होस्, मानवता তোমার কাম নাই। দীর্ঘায় মানবতা বহুবার সংকট হলা প্রধান বড় তোমার কাম নাই। দীর্ঘার ভিতরে বহুবার সংকট হলা প্রধান বড় তোমার রাজ। রকম সরকার হাই হাই, রকম সরকার হাই হাই। बीजेपी को बैक, बीजेपी को बैक, बीजेपी सरकार हाय हाय, बीजेपी सरकार काम नहीं, बीजेपी सरकार काम नहीं। जय गोरखा, जय गोरखा। अधिकार प्रदान करो, हमारा दाबी नहीं तो दाबी, हमारा दाबी नहीं तो दाबी, हमारा दाबी नहीं तो दाबी। जय गोरखा, जय गोरखा, जय गोरखा, जय गोरखा। हमारा दाबी, हमारा दाबी, हमारा दाबी, हमारा दाबी। We want justice. 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 Burkaji Rajpura bhumanta tumhar haas nahi. Burkaji Rajpura bhumanta tumhar kaam nahi. बीजेपी सरकार को बैक, हुकुम सरकार हाय हाय, हुकुम सरकार हाय हाय, हुकुम सरकार हाय हाय। जय गोरखा, जय गोरखा, जय गोरखा। दीर्घाजी राजपथर अन्य भैया तुम्हार काम नहीं। गोरखा है मानवता मानव बेका तुम्हार काम नहीं। महाप्रतापी खानका प्रधान बरुआ तुम्हार काम নাই। দুর্গা হন মাতৃমতা নবদলে তোমার কাম নাই। দুর্গা বিরোধী হুঁশিয়ার, হুঁশিয়ার, দুর্গা বিরোধী হুঁশিয়ার, দুর্গা বিরোধী হুঁশিয়ার। We want justice. We want justice. We want justice. We want justice. हमारा दाबी नहीं तो दाबी, हमारा दाबी नहीं तो दाबी, हमारा दाबी नहीं तो दाबी। जय गोरखा, जय गोरखा। रक्षी लोगे, रक्षी लोगे, रक्षी लोगे। প্ৰতাৰণা কৰাৰ বাবে আমি আজি ৰাস্তা পদূলিত আমি প্ৰটেষ্ট কৰিবলগীয়া হৈছে। চৰকাৰ বিৰোধী আমি আন্দোলন আমি কৰিবলগীয়া হৈছে। যদি এনেকুৱাই যদি চৰকাৰে যদি কৰে, আগন্তুক দিনত আমি ইয়াতকৈ জৰুৰী আমি কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। গতিকে আমাৰ আঞ্চলিকভাৱে আমি তেলাৰ আমি চৰকাৰে স্পষ্টভাৱে আমি জনাই দিছোঁ। আৰু যদি আগন্তুক দিনত যদি স্পষ্টভাৱে যদি আমাৰ যদি কিবা এটা যদি আমাৰ যোনটো আমাৰ ট্ৰাইবেল বেল্টত পট্টা দিয়াৰ ৰিজাল্টটো যদি চৰকাৰে নলয় আৰু যদি আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমাৰ সুৰক্ষা শ্ৰেণীত আমাক যদি মৰ্যাদা নিদিয়ে আমি গোৰ্খা পিছুৱাই নাথাকোঁ। আজি আমি এইটো এটা টেলাৰ বুলিহে আমি স্পষ্ট চৰকাৰক জনাই দিছোঁ। ১৬ তাৰিখে আমি যোনটো ইয়াতকৈ অধিক উগ্ৰভাৱে আমি কৰিবলৈ গৈ আছোঁ। চৰকাৰে স্পষ্টভাৱে
আমি পিছিয়ে গৈ আছো 15 তাৰিখে আমি তাতেও ইয়াতকে জমনি ইয়াতকে অধিক আমি ৰাইজে ইয়াতকে অধিক বন্দী কৰিম বুলি আমি স্পষ্টভাৱে দিছো আৰু এইবিলাক শান্তিপূৰ্ণভাৱে কৰিছো এইটো আমাৰ জাষ্ট পেলাই বুলিয়ে আমি সিদ্ধান্ত আজি প্ৰগ্ৰাম আজি হৈছে চৰকাৰক আমি আমাৰ বাৰে বাৰে ঘটনা কৰাৰ বাবে আমি চৰকাৰক আমি আহ্বান কৰিছো যে গোৰ্খা নকৰিব গোৰ্খা আজি ৰাজপথত আজি আহিছে কাইলৈ ৰাজপদূলিত আৰু ইয়াতে উগ্ৰভাৱে নকৰা বুলি আজি বহি আমি আন্দোলন কৰিছো কালি আমি ব্লকৰ কাৰ্যসূচী আমাৰ হাতত ল'ব লাগিব স্পষ্টভাৱে আমাক যুদ্ধ যাব লাগে লখিমপুৰ জিলাত বসবাস কৰা গোৰ্খা যেনেধৰণে বিজেপি চৰকাৰে প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আহিছে তাৰ বিৰুদ্ধে আমি ইয়াত প্ৰতিবাদী সাব্যস্ত কৰিছো 2 ঘণ্টীয়া অৱস্থান ধন্যবাদ কৰিছো আমাক আগতেও ক'লে বসুন্ধৰা একত ক'লে 2 দিন 2টো কৰিলো 2টো নিদিলে 3টো কৰিলো কিন্তু এই 3টো আমাক কোনো ধৰণৰ অধিকাৰ নিদিলে গতিকে আমি অসম চৰকাৰে ইয়াতে সকীয়াই দিব বিচাৰিছো 26ৰ আগত যদি আমাক অধিকাৰ নিদিয়ে ইয়াতকৈ কিন্তু ভয়াৱহ প্ৰতিবাদ হ'ব আৰু ইভিএমতো আমি প্ৰতিবাদ সাব্যস্ত কৰিম লখিমপুৰত বসবাস কৰা বিহপুৰীয়া ৰঙানদী লখিমপুৰ আৰু ঢকুৱাখানা কিন্তু আমি বিজেপিৰ বিৰুদ্ধে আচৰণ কৰিম যদিহে বিজেপি চৰকাৰে আমাক 26ৰ আগত অধিকাৰসমূহ নিদিয়ে আপোনালোকৰ মাধ্যমে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছো যাতে আমাক 26ৰ আগত আমাক অধিকাৰসমূহ দিয়ে ইয়াৰ পৰা আমি পুনৰবাৰ আপোনালোকক যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈ দিব বিচাৰিছো এই লখিমপুৰত খিলঞ্জীয়া গোৰ্খাসকল আছে গতিকে খিলঞ্জীয়া গোৰ্খাসকলক আপোনালোকে অধিকাৰ দিব অন্যথা কিন্তু ইয়াতকৈ আৰু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব এরকম প্রশাসনটা লক্ষ্য সমিতি সারমতি বারম্বার প্রতারণা প্রত্যেকবার অসমত বারম্বার প্রতারণা আগতে আমাক কৈছিলে ইলেকশনের খবৰ আগে আগে যে আমাৰ যে ভূমিৰ সমস্যা আছে সেই ভূমিৰ সমস্যাসমূহ এইবিলাক ইলেকশনৰ আগে আগে শেষ হৈ যাব সেইদিনাখন ইলেকশন আছিলে সেই ইলেকশনৰ আগত আমাক কোৱা হ'ল যে গোৰ্খাসকলৰ যি ভূমিৰ সমস্যা আছে সেই যে হৈ গ'ল এই শীতকালীন অধিৱেশনত আলোচনা হ'ব বুলি মন্ত্ৰীয়ে বাৰে বাৰে ক'লে আমাক যে আলোচনা হ'ব বুলি আপোনালোকে গম পালে ক'ত আলোচনা হ'ল কেতিয়া আলোচনা হ'ব আমাৰ ভূমি সমস্যা বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে এইখন চৰকাৰে সেইকাৰণে আজি অসমত জানে যে অসমৰ এনে জনগোষ্ঠীয়ে যি জনগোষ্ঠী অসমৰ ইতিহাসত যি অসম বন্ধি নেপালে কিহৰ কাৰণে আজি ৰাজপথত আহিবলৈ বাধ্য হৈছে মাত্ৰ এটাই কথা বাৰম্বাৰ প্ৰতাৰণা চৰকাৰে বাৰম্বাৰ প্ৰতাৰণা কৰিছে সেইকাৰণে আজি ৰাজপথত আহিবলৈ বাধ্য হৈছে চৰকাৰে কি বুলি ভাবিছা ললিপপ দিব বাৰে বাৰে ললিপপ দিব চৰকাৰক আমি এইখন মঞ্চৰ পৰা সকীয়াই দিয়েছিলে যে গোৰ্খাসকলে আৰু মনে মনে নাথাকে কেতিয়াও মনে মনে শিক্ষিত মানুহ আছে প্রত্যেকবার তাহলে গম পায় এখন জীবন সামরিক অংশগ্রহণ করা গোর্খা জনগোষ্ঠী তথাপিতো কিহৰ কাৰণে প্ৰতাৰণা কিহৰ কাৰণে চৰকাৰে কৈছে যদি আমি অসমীয়া নহয় বুলি কৈছে আমি খিলঞ্জীয়া নহয় বুলি চৰকাৰে ক'ব পাৰিব আমি খিলঞ্জীয়া নহয় বুলি কেতিয়াও নোৱাৰে তেওঁলোকে এটাই আমাক লোকগীতে বাৰম্বাৰ টুপ দিয়ে মাত্ৰ ইলেকশ্যনৰ বৈতৰণিখন পাৰ হ'ব লাগে কিন্তু এইবাৰ যি ছাব্বিছ ইলেকশ্যন আছে এই 26 ইলেকশ্যনত গোৰ্খা তত্ত্বাৱধান কৰি দিলে মনে মনে নাথাকে এইবাৰ যদি 26 ইলেকশ্যনৰ আগে আগে আমাৰ যি ভূমিৰ সমস্যা আছে এই ভূমিৰ সমস্যা সমাধান নকৰে অসমৰ প্ৰত্যেকজন গোৰ্খা সন্তানে কিন্তু বিজেপি চৰকাৰক ভোট নিদিব আৰু বিজেপি চৰকাৰে ইয়াৰ পৰা প্ৰত্যাহ্বান ল'বলৈ সাজু হৈ যাব